নমস্কাৰ এই মুহূৰ্তত জনাইছো 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিব হিসকলৰ বাবে এটা ভাল খবৰ কেনেকৈ তোমালোকে প্ৰস্তুতি চলাবা 2026 চনৰ ফাইনাল পৰীক্ষাৰ বাবে তোমালোকে প্ৰথম স্টেপ কি লবা সবিহে জানি লোৱা প্ৰথমতে তোমালোকে ঠিক কৰা তোমালোকে কোনটো সাবজেক্টত ষ্ট্ৰং আনটো কোনটো সাবজেক্টত দুৰ্বল দ্বিতীয় নম্বৰতে তোমালোকে সিলেক্ট কৰিবা কি সাবজেক্টত অলপ দুৰ্বল হেতু আগতকৈ বেছি সময় দিবলৈ চেষ্টা কৰিবা দ্বিতীয় নম্বৰতে তোমালোকে দৈনিক এটা ৰুটিন বনাবা যেটো ৰুটিন মতে পঢ়িলে তোমালোকৰ বহুত সহজ হৈ যাব তোমালোকৰ পঢ়াসমূহ প্ৰত্যেক দিনৰ 4 পৰা 6 ঘণ্টা পঢ়াৰ অভ্যাস কৰিবা সময়সমূহ ভাগ কৰি লবা এনেকৈ 1 ঘণ্টা আসামিজ 1.5 ঘণ্টা মান ম্যাথমেটিক্স জেনাৰেল সায়েন্স 1 ঘণ্টা সোশিয়াল সায়েন্স 1 ঘণ্টা ইংৰাজী 1 ঘণ্টা এনেকৈ তোমালোকে বাকসমূহ কৰি লবা তাৰ পিছত তোমালোকে অতীতৰ প্ৰশ্ন অৰ্থাৎ প্ৰিভিয়াস কোৱেশ্চন পেপাৰ অৰ্থাৎ যিসমূহ পৰীক্ষা হৈ গৈছে 2023 24 আৰু 25ত হেসমূহ কোৱেশ্চন এনসাৰ তোমালোকে ভালকে লিখিবা আৰু পঢ়িবা আৰু জটিল আৰু গুৰি আহে তেনে প্ৰশ্নবোৰ মেকিং কৰক আৰু এই প্ৰশ্নসমূহৰ আধাৰতে প্ৰশ্নসমূহ কটা হয় প্ৰত্যেকবাৰতে আৰু নিজে প্ৰেক্টিছসমূহ কৰিবলৈ চেষ্টা কৰিবা আৰু গাইডলাইনছ বা নোটছসমূহ পঢ়িবলৈ চেষ্টা কৰিবা টেক্সটবুকৰ লগতে 5 নম্বৰতে তোমালোকে এটা কাম কৰিবা সপ্তাহে 2 দিন ৰিভাইজ টাইম ৰাখিবা যাতে তোমালোকে যিসমূহ টপিক পঢ়িছা সেই টপিকটো তোমালোকে আকৌ সপ্তাহে 2 দিন কাৰণে ৰিভাইজ কৰিবা পঢ়াৰ পিছত সামাৰি নোট বনাবা আৰু ৰাতি টাইম থাকিলে আজিৰ পৰা কুইকলি ৰিভাইজ কৰিবা 6 নম্বৰতে আছে প্ৰতিটো ফৰ্মুলা 2 বা 3 বাৰ হাতত লিখিবা আৰু ডায়াগ্ৰাম লেবেলিং প্ৰেক্টিস কৰিবা আৰু ম্যাথমেটিক্স অড প্ৰবলেম দিনে 3 পৰা 5টা নিজে সলভ কৰিবলৈ চেষ্টা কৰিবা 7 নম্বৰতে কৈছে যে আসামিজ বিদ্যাৰ্থী অক্সফোর্ড বা লক্ষ্মী সিংহা সেৱা এডিটিংৰ যিসমূহ কিতাপ আছে সেই কিতাপসমূহ পঢ়িবলৈ চেষ্টা কৰিবা আৰু মনৰ একাগ্ৰতা বজাই ৰাখিবা সোশ্যাল মিডিয়া ৰিড টাইমত ব্লক কৰি থাকিবা আৰু পৰীক্ষাৰ 3 মাহ আগৰ পৰা ডিস্ট্ৰেকশন কমাই পেলাবা আৰু 9 নম্বৰতে তোমালোকে বিশ্ৰাম আৰু খাদ্যৰ প্ৰতি গুৰুত্ব দিবা দিনে 7 পৰা 8 ঘণ্টা টোপনি লবা ফলমূল পুষ্টিকৰ খাদ্য খাবা মুখস্থ কৰা